নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি ৩ মাৰ্চ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ সদনত অখিল গগৈৰ অৱস্থা বেয়া কৰি দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সদনত অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত তীব্ৰ বাকযুদ্ধ দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাই এইবাৰ তীব্ৰ প্ৰত্যুত্তৰ দিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক এক প্ৰকাৰ ধমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাৰ সদনত আজি উত্তাল পৰিৱেশৰ সৃষ্টি হয় বিধায়ক অখিল গগৈক নিলম্বনো কৰা হৈছে আজি বিধানসভাৰ মজিয়াৰ পৰা আমি জনাই আছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ সদনত অখিল গগৈৰ অৱস্থা বেয়া কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধমক খালে বিধায়ক অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে বহুত ওপৰত ৰাখি থৈছে অখিল গগৈৰ কাৰণে মই এটা বস্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অখিল গগৈক মই টাৰ্গেট কৰিমেই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ এক প্ৰকাৰ হকিয়নি মোৰ গালৈ বোকা ছটিয়াই লাভ নাই অখিল গগৈয়ে অসমৰ জনতাই জানে মোৰ কাৰ্যকালত নিকা নিযুক্তি হৈছে নে নাই অসমত নিৰপেক্ষ নিযুক্তি দিয়া মানুহ এজনেই সেইজন হৈছে হিমন্ত বিশ্ব শৰ্মা 2009 পৰা অখিল গগৈয়ে মোক টাৰ্গেট কৰি ৰাখিছে হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি কোনো ধৰণৰ লাভ নাই বিধায়ক অখিল গগৈৰ মই যি কওঁ চিধা চিধি কথা কওঁ অখিল গগৈৰ কেছ আছে মোৰ এটাও কেছ নাই বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ মই চাৰ্জশ্বিট লুকুৱাইছোঁ বুলিও মিছা কথা কৈ ফুৰিছে অখিল গগৈয়ে মই বেয়া বস্তুৰ বাবেই অখিল গগৈক ৰখাব পাৰিলোঁ মই অদ্ভুত বস্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য মই নথকা হলে আজি অখিল গগৈয়ে মুখ্যমন্ত্ৰী হৈ থাকিল হৈ অসমৰ গোটেই অসমখনেই শেষ কৰি পেলালেহেঁতেন বিধায়ক অখিল গগৈয়ে অসমখনক কমিউনিষ্ট ফালে লৈ গৈছিল বিধায়ক অখিল গগৈয়ে কেইবাটাও গুৰুতৰ অভিযোগ মোৰ বাহিৰে সকলোকে ভয় খুৱাব পাৰে অখিল গগৈয়ে সদনত অখিল গগৈক থকা সৰকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু আনপিনে বিধায়ক অখিল গগৈক বিধানসভাৰ সদনত ধমক দি বহুৱাই থলে মন্ত্ৰী পীয়ুষ হাজৰিকাই উত্তাল হৈ পৰিছিল আজি সদন অখিল গগৈক সদনত ধমক দি বহুৱাই থলে মন্ত্ৰী পীয়ুষ হাজৰিকাই বিধানসভাৰ অধিৱেশনত মন্ত্ৰী পীয়ুষ হাজৰিকা অখিল গগৈৰ তীব্ৰ বাকযুদ্ধ মন্ত্ৰী পীয়ুষ হাজৰিকা অখিল গগৈৰ তৰ্কাতৰ্কিত উত্তাল বিধানসভাৰ সদন সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণৰ প্ৰসংগক লৈ বাকযুদ্ধ পীয়ুষ অখিলৰ ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাক লৈ সদনত মন্তব্য ৰাখিছিল পীয়ুষ হাজৰিকাই ইয়াকে লৈ অখিল গগৈৰ প্ৰশ্ন আপুনি কিয় উত্তৰ দি আছে আপুনি গৃহ বিভাগৰ মন্ত্ৰী নেকি বুলি প্ৰশ্ন কৰিছিল অখিল গগৈৰ এই প্ৰশ্নৰ পিছতেই ধমক দি মন্ত্ৰী পীয়ুষ হাজৰিকাই অখিল গগৈক বহুৱাই থলে সদনত অখিল গগৈক সদনত ধমক দি এইবাৰ বহুৱাই থলে মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি বিধানসভাৰ সদন উত্তাল হৈ পৰে বিধায়ক অখিল গগৈ আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মাজত চলা বাকযুদ্ধৰ ফলত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে আন এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অখিল গগৈৰ গুৰুতৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে চৰকাৰে জুমুৰ পতাৰ বাবে মেট্ৰিক পৰীক্ষাত নবহিলে চাহ বাগিচাৰ বহু শিক্ষাৰ্থীয়ে জুমুৰত নাচিবলৈ প্ৰায় হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে নিদিলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বিধায়ক অখিলৰ অভিযোগ চৰকাৰে জুমুৰ পতাৰ বাবে জীৱনৰ এটা বছৰে এনে গ'ল বহু চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলৰ ইয়াৰ বাবে সম্পূৰ্ণ দায়ী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ জুমুৰত নাচি মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত নবহা চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীৰ বাবে নতুনকৈ পৰীক্ষা পাতিবলৈ আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে সমগ্ৰ বিষয়টো পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীক ৰাজহুৱা বিবৃতি দিবলৈ দাবী শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰশংসাত পঞ্চমুখ বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালৰ বাবেই APSC কেলেংকাৰীৰ তদন্ত হ'ল সৰ্বানন্দ সোণোৱালৰ প্ৰশংসাত এইবাৰ পঞ্চমুখ হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা
বিধানসভাৰ মজিয়াত সৰ্বানন্দ সোণোৱালৰ প্ৰশংসা হিমন্ত বিশ্ব শৰ্মাৰ মুখত। সৰ্বানন্দ সোণোৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ। সৰ্বানন্দ সোণোৱালৰ দিনতে APSC কেলেংকাৰীৰ তদন্ত কৰা হৈছিল। সৰ্বানন্দ সোণোৱালে APSC কেলেংকাৰীৰ গাপ দিও থাকিব পাৰিলেহেঁতেন, কিন্তু তাকে নকৰি ক্ষিপ্ৰতাৰে তদন্তৰ নিৰ্দেশনা দিছিল সৰ্বানন্দ সোণোৱালে। সৰ্বানন্দ সোণোৱালৰ সাহসী সিদ্ধান্ত ধন্যবাদৰ পাত্ৰ। আজি সদনে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জনাব লাগে। APSC কেলেংকাৰীক লৈ ৰাজহুৱাভাৱে ক্ষমা খোজক কংগ্ৰেছ দলে। ৰাকেশ পালক নিযুক্তি দিয়াৰ বাবে ক্ষমা খোজক কংগ্ৰেছ দলে। সদনত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক গুৰুতৰ অভিযোগ, তৰুণ গগৈক সাক্ষাৎ কৰি ৰাকেশ পালে নিজেই বিচাৰিছিল APSCৰ দায়িত্ব। সকলো তদন্ত ক্ষিপ্ৰতাৰে আৰু সাহসিকতাৰে কৰিম বুলি মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি বিধানসভাৰ সদনত কেৱল APSC কেলেংকাৰীৰ প্ৰসংগ আৰু উত্তাল হৈ পৰিছিল সদন, আৰু সদনৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুতৰ অভিযোগ কংগ্ৰেছ দলক লৈ। APSC কেলেংকাৰীক লৈ সদনত সৰব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিজেপি চৰকাৰৰ দিনত বিদায় দিয়া হ'ল ৰাকেশ পালক। সকলো তদন্ত ক্ষিপ্ৰতাৰে আৰু সাহসিকতাৰে কৰিম বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সাক্ষাৎ কৰি ৰাকেশ পালে নিজেই বিচাৰিছিল APSCৰ দায়িত্ব। ৰাকেশ পালৰ নিযুক্তিটো আছিল বৃহৎ স্কেম। এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ ভুল কৰিছে কংগ্ৰেছ দলে। আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ জীয়াই থকা হ'লেও মানি নোলোৱাকৈ থাকিব নোৱাৰিলে হয়। আৰু ৰাকেশ পালৰ নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত এইদৰে সৰব হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আন এটা ব্ৰেকিং নিউজ, হু ইজ অখিল গগৈ? 2026 চনত আমি অকলেই নিৰ্বাচন খেলিম। 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমত অকলেই নিৰ্বাচন খেলিব কংগ্ৰেছ দলে। কাৰোৰে সৈতে মিত্ৰতা নকৰে কংগ্ৰেছ দলে নিজাববীয়াকৈ প্ৰাৰ্থিত্ব আগবঢ়াব প্ৰতিখন সমষ্টিত। হু ইজ অখিল গগৈ বুলি মন্তব্য কংগ্ৰেছ বিধায়িকাৰ। 2026 চনত আমি অকলেই নিৰ্বাচন খেলিম অসমত। কংগ্ৰেছক ধমক দিবলৈ অখিল গগৈ কোন হয় বুলি প্ৰশ্ন শিৱামণি বৰাৰ। হু ইজ অখিল গগৈ বুলি প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। অখিল গগৈয়ে কংগ্ৰেছৰ চিন্তা কৰিব নালাগে, অখিল গগৈয়ে নিজৰ দলৰ চিন্তা কৰক। অখিল গগৈয়ে কেৱল নিজৰ দলৰ কথা চিন্তা কৰক, কংগ্ৰেছৰ চিন্তা কৰিব নালাগে। কংগ্ৰেছৰ লগত মিত্ৰতা কৰি কংগ্ৰেছকে ধমক দিব, সেয়া সহ্য কৰা নহ'ব। আমি অখিল গগৈৰ মুখত কংগ্ৰেছৰ বদনাম শুনি বহি নাথাকোঁ। মিত্ৰতা কৰিব আহিছে, আন্তৰিকতা ৰখাটো দৰকাৰ। ভালদৰে মিত্ৰতা কৰক অখিলে। প্ৰয়োজন হ'লে কংগ্ৰেছে অকলেই নিৰ্বাচন খেলিব 2026 চনত। 26ত অকলেই কংগ্ৰেছে নিৰ্বাচন খেলিবলৈ সম্পূৰ্ণ সাজু বুলি মন্তব্য। অখিল গগৈক এক প্ৰকাৰ ধমক দিলে কংগ্ৰেছ বিধায়িকা শিৱামণি বৰাই। আন এটা ব্ৰেকিং নিউজ, সমগ্ৰ দেশত বলবৎ হ'ব UCC, ইতিহাস হ'ব ৱাকফ বোৰ্ড। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। সমগ্ৰ ভাৰততেই নিষেধ হ'ব মুছলমানৰ ৱাকফ বোৰ্ড। দেশৰ ৱাকফ বোৰ্ডক ইতিহাস কৰাৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দেশজুৰি বলবৎ হ'ব লাগিব UCC, নাইকিয়া হ'ব ৱাকফ বোৰ্ড। দেশত UCC বলবৎ কৰাৰ সময় আহি গ'ল। 3 তালাকৰ দৰে আইন দেশত ইতিহাস হ'ল এতিয়া। ভাৰতৰ সকলো নৱপ্ৰজন্ম, সকলো হিন্দু হ'ব লাগিব। নতুন প্ৰজন্মক হিন্দু বনাবলৈ আমি সকলোৱে চেষ্টা কৰিব লাগিব। নতুন প্ৰজন্ম হিন্দু হ'লেহে আমাৰ ভৱিষ্যত সুৰক্ষিত হ'ব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আমাৰ সন্তানক হিন্দু বনালেহে আমাৰ আই মাতৃ সুৰক্ষিত হ'ব। নিজেই হিন্দু হৈ বহি থাকিলে নহ'ব, আমাৰ সন্তানকো হিন্দু বনাব লাগিব। সমগ্ৰ ভাৰততেই নিষেধ হ'ব মুছলমানৰ ৱাকফ বোৰ্ড। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই হুংকাৰ। হিমন্ত বিশ্ব শৰ্মাৰ এই হুংকাৰৰ পিছতে এতিয়া সৰব হৈ পৰিছে AIUDFৰ বিধায়ক। মুছলমানৰ সম্পত্তি বিজেপিক কাঢ়ি নিব নিদিওঁ, ৱাকফৰ সম্পত্তি চকু ভাৰতীয় জনতা পাৰ্টীৰ। তাৰ পিছতে সৰব বিধায়ক। মুছলমানৰ সম্পত্তি কাঢ়ি নিব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। বিজেপিৰ টাৰ্গেট হৈ পৰিছে ৱাকফৰ ভূমি হস্তগত কৰা। বিজেপিৰ বেয়া নজৰ পৰিছে ৱাকফৰ সম্পত্তিত। মুছলমানৰ সম্পত্তি কাঢ়ি নিয়া ষড়যন্ত্ৰ সফল হ'ব নিদিওঁ বিজেপিৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি সৰ্বোচ্চ ন্যায়ালয়লৈ যাম। ৱাকফৰ নামত হাজাৰ হাজাৰ বিঘা ভূমি মুছলমানে দান কৰিছিল।
মুছলমানে দান কৰা ভূমি বিজেপিয়ে কিয় কাঢ়ি নিব প্ৰশ্ন বিধায়ক হাফিজ ৰফিকুল ইছলামৰ আল্লাহৰ নামত দান কৰা ভূমি বিজেপিক দিয়া নহ'ব ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বিজেপিক সমালোচনা বিধায়ক ৰফিকুল ইছলামৰ আন এটা ব্ৰেকিং নিউজ জামিন লাভ কৰিলে ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকে অৱশেষত জামিন মঞ্জুৰ কৰা হ'ল ইউএছটিএমৰ স্বত্বাধিকাৰীগৰাকীৰ জামিন লাভ কৰিলে ইউএছটিএমৰ আচাৰ্য মহবুবুল হকে পাথাৰকান্দি 54/25 নম্বৰ গোচৰত জামিন লাভ কৰিছে মহবুবুল হকে কাইলৈ আনটো গোচৰৰ জামিনৰ শুনানি অনুষ্ঠিত হ'ব দুটাকৈ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ইউএছটিএমৰ আচাৰ্য মহবুবুল হকক শীঘ্ৰেই মুকলি আকাশৰ তললৈ ওলাই আহিব ইউএছটিএমৰ আচাৰ্য মহবুবুল হক জামিন লাভ কৰিলে ইউএছটিএমৰ আচাৰ্য মহবুবুল হকে দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কৰ্মচাৰীক চেণ্ডেলেৰে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাৰ বিৰুদ্ধে সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে সেই ভিডিঅ' প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কোৱাৰ্টাৰৰ সন্মুখত এই ঘটনা চেণ্ডেলেৰে কৰ্মচাৰীক গুৰুলাগুৰুলকৈ আক্ৰমণ কৰ্মচাৰীক প্ৰহাৰ কৰাৰ অভিযোগ প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাৰ বিৰুদ্ধে প্ৰখৰ ৰদত কাণত ধৰুৱাই কৰ্মচাৰীক আঁটু কঢ়াই থলে প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাই কেমেৰাত বন্ধি কৰ্মচাৰীক প্ৰহাৰ কৰাৰ সেই দৃশ্য বিধানসভাৰ আৱাসগৃহৰ চৌহদৰ ভিতৰতেই সংঘটিত হৈছে এই ঘটনা ন্যায় পাবনে ভুক্তভোগী কৰ্মচাৰীগৰাকীয়ে সেই ভিডিঅ' ইতিমধ্যেই সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ বিএ উত্তীৰ্ণ সকলেও দিছে নেকি চতুৰ্থ বৰ্গৰ পৰীক্ষা মুখ্যমন্ত্ৰীয়ে ল'ব একশ্যন বিএ পাছ কৰা সকলেও দিছে নেকি এডিআৰই চতুৰ্থ বৰ্গৰ পৰীক্ষা তেন্তে সাৱধান ধৰা পৰিলেই কঠোৰ পদক্ষেপ লোৱাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ফাঁকি দি পৰীক্ষাত বহাসকল এতিয়াৰে পৰা সাৱধান হৈ পৰক বিএ পাছ কৰি চতুৰ্থ বৰ্গৰ পৰীক্ষা দিয়াসকলৰ বিৰুদ্ধে খবৰ দিয়ক আৰক্ষীক লিখিত পৰীক্ষাত পাছ কৰাৰ পিছতেই এইসকলৰ বিৰুদ্ধে দিব পাৰিব খবৰ মৌখিক পৰীক্ষাৰ পূৰ্বে এইসকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ বাৰ্তা বিএ পাছ কৰা সকলেও দিছে নেকি এডিআৰই পৰীক্ষা তেন্তে সাৱধান হৈ পৰক আপুনি কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল'ব একশ্যন আন এটা গুৰুত্বপূৰ্ণ খবৰ একশ্যন আৰম্ভ ৰকিবুল হুছেইনৰ ওপৰত ভয়ংকৰ কাণ্ড কৰা কোনো এজন লোক হাৰি যাব নোৱাৰিব বছিৰ খালেকক লগত লৈ বাকী 8 অভিযুক্তক বিচাৰি চলিছে আৰক্ষীৰ মাৰাথন অভিযান শীঘ্ৰেই ৰকিবুল হুছেইনক আক্ৰমণ কৰা আটাইকেইটা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰাৰ আশ্বাস দিছে আৰক্ষীয়ে ইতিমধ্যেই ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ কৰা মূল যি 2 অভিযুক্ত আছিল সেই দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে সাংসদ ৰকিবুল হুছেইনৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰা 2 আক্ৰমণকাৰীক আটক ৰূপসীঘাট আৰক্ষীৰ জালত 2 আক্ৰমণকাৰী বছিৰ উদ্দিন আৰু বছিৰ খালেকক লৈ বাকী 8 অভিযুক্তক বিচাৰি চলিছে আৰক্ষীৰ ব্যাপক অভিযান সাংসদগৰাকীক কৰা আক্ৰমণক লৈ ক্ষীপ্ৰ অভিযান চলাইছিল আৰক্ষীয়ে 20 ফেব্ৰুৱাৰীত ৰূপসীঘাটৰ নতুন বজাৰত ৰকিবুল হুছেইনক কৰিছিল আক্ৰমণ ঘটনাৰ পিছতেই আক্ৰমণকাৰীৰ নাম ঠিকনা প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ কৰা কোনো এজন লোক হাৰি যাব নোৱাৰিব আৰক্ষীৰ জালত পৰিল মাষ্টাৰমাইণ্ড বছিৰ উদ্দিন আৰু খালেক মুখ্যমন্ত্ৰীয়ে ঠাইসহ নাম প্ৰকাশ কৰিছিল 10 অভিযুক্তৰ আন এটা পলিটিকেল ব্ৰেকিং নিউজ নিৰ্বাচন আহিব নিৰ্বাচন যাব কংগ্ৰেছে নিজৰ মতে কাম কৰিব কাৰোৰে লগত কাম নকৰে কংগ্ৰেছ দলে বিৰোধীৰ ঐক্যৰ সংঘাতৰ মাজতেই মুখ খুলিছে কংগ্ৰেছ নেতা জাকিৰ হুছেইন সিকদাৰে পৃথিৱী থাকে মানে ৰাইজৰ আশীৰ্বাদ কংগ্ৰেছৰ লগত থাকিব বুলি মন্তব্য কংগ্ৰেছ নেতাগৰাকীৰ কংগ্ৰেছে নিজৰ মতে কাম কৰিব বুলি মন্তব্য জাকিৰ হুছেইন সিকদাৰৰ বেলেগ ৰাজনৈতিক দল আৰু কংগ্ৰেছৰ মাজত পাৰ্থক্য থকা বুলি মন্তব্য কংগ্ৰেছ নেতাগৰাকীৰ কংগ্ৰেছে বিজেপি বিৰোধী সকলো ধৰ্মনিৰপেক্ষ দলক লৈ আগবাঢ়ি যাব বিচাৰিছে বুলি মন্তব্য বিজেপিক বিদায় দিয়াৰ স্বাৰ্থতে কংগ্ৰেছে সকলো দলক লগত লৈ 2026 চনৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি মন্তব্য জাকিৰ হুছেইন সিকদাৰৰ দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ উদ্বোধনীৰ নামতেই কোটি টকা খৰচ কৰা এইমছ গুৱাহাটীত নাই পৰ্যাপ্ত চিকিৎসা এতিয়া পোহৰলৈ আহিছে সেই দৃশ্য হিমন্ত বিশ্ব শৰ্মাৰ বাবেই কিকিৰ পকেট এতিয়া গৰম হৈছে বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে
জনাই আছোঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ উদ্বোধনীৰ নামতে কোটি টকা খৰচ কৰা এইমছ গুৱাহাটীত নাই পৰ্যাপ্ত চিকিৎসাৰ ব্যৱস্থা দ্য ক্ৰছ কাৰেণ্টৰ অনুসন্ধানত পোহৰলৈ আহিছিল এইমছ গুৱাহাটীৰ সেই কেলেংকাৰী উদ্বোধনীৰ নামতে কোটি টকা খৰচ কৰা এইমছ গুৱাহাটীত নাই পৰ্যাপ্ত চিকিৎসা আৰু তাৰ পিছতেই এতিয়া বিৰোধীয়ে তীব্ৰ সমালোচনা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক